মই লোকেল কুকুৰা কেনেকৈ বনাওঁ সেইটো আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ বন্ধুসকল। এয়া মই চফা কৰি ল'লোঁ, কাটি ল'লোঁ আৰু লগতে আলু, পিঁয়াজ, নহৰু, আদা গোটেইকেইটা কাটি ল'লোঁ। মই অসমীয়া ইমান ভালকৈ ক'ব নাজানো, সেইটো কাৰণে অসমীয়াতে ভিডিঅ' নবনাওঁ। বেংগলী মিডিয়ামৰ পৰা ভালকৈ নোৱাৰোঁ, কিন্তু যিমানটো পাৰিছোঁ চেষ্টা কৰিছোঁ। ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। পিছত মই মছলাখিনি চব পেচি ল'লোঁ। জিৰা, আদা, নহৰু, পিঁয়াজ আৰু জালুক একেলগত দি দিছোঁ আৰু জলকীয়াও পেচি লৈছোঁ। তাৰপিছত আলু ভাজি সেইটোতে পিঁয়াজ, তেজপাতা দি ৰঙা হোৱাৰ পিছত মই মাংস দি দিলোঁ, দি নিমখ আৰু হালধিও দিলোঁ। এতিয়া মছলা নিদিওঁ, অলপ ভাজি লোৱাৰ পিছতহে মই মছলা দিম। এইটো আদা, নহৰু, পিঁয়াজটো দিলোঁ, পিছত জিৰা দি দিলোঁ। আকৌ জলকীয়া দিবলৈ বাকী আছে, অলপ পাছত দিলোঁ জলকীয়া। এয়া জলকীয়া পেচি থোৱাটো দিলোঁ। পিছত আলু দিলোঁ। এতিয়া মছলাখিনি অলপ ভাজিব দিম। দিয়াৰ পিছত আমি পানী দি দিম। বেছি পানী নিদিওঁ, শুকানকৈ বনাওঁ। তাৰপিছত পানী বইল হওঁতে মই গৰম মছলা পেচি ল'লোঁ। এই গৰম মছলা দি এতিয়া মোৰ মাংস ৰেডি। কেনেকুৱা হৈছে জনাব বন্ধুসকল। বাই। আৰু মোৰ মাতটো কেনেকুৱা হৈছে সেইটোও জনাব কমেণ্ট কৰি।